নমস্কাৰ বন্ধুসকল, নতুন বছৰৰ শুভেচ্ছাৰে নতুন ভিডিঅ' এটি আৰম্ভ কৰিছোঁ। তো আজি গাঁৱতে যিহেতু ভোগালী বিহু উপলক্ষে আজি ভোগালী বিহুৰ ভোজ খোৱা হৈছে। তো তাতে গাঁৱতে খেল ধেমালি অলপ পতা হ'ল ভাইটি ভণ্টিবিলাকলৈ। তো ইয়াত দেখিছে হাই জাম্প লৈ লং জাম্প সৈতে অলপ এইবিলাক কৰা হ'ল ল'ৰাবিলাক। এনেধৰণৰ খেল আগতে সৰুতে আমিও খেলিছিলোঁ আৰু এতিয়াও যদি কেতিয়াবা খেলিব লগা হয় তেতিয়া খেলোঁ বাৰু। তো আৰু এনেধৰণৰ খেল যদি গাঁৱত পাতি থকা হয় তেতিয়া আমাৰ ল'ৰাবিলাকৰ উৎসাহ বঢ়াই থকা হয়। তো ইয়াত দেখিছে কিমান ফুট কৰি দিয়ে সেইটো পাহৰিছোঁ বাৰু জাম্প মাৰিবলৈ। তো এইটো দেখি আৰু আপোনালোকে এইবিলাক খেল এতিয়া খেলে নেখেলে কমেণ্টত জনাই যাবচোন এবাৰ। আৰু এইফালে এবাৰ দেখিছে আমাৰ ভণ্টিবিলাক সিহঁতেও মাৰিছে, মানে এই খেলটোত অংশগ্ৰহণ কৰিছেহি। যিহেতু ল'ৰা বা ছোৱালী বুলি কথা নাই, যোনে হ'লেও এই খেলটোত অংশগ্ৰহণ কৰিবলৈ পাৰে। তো চেষ্টা অসাধ্য একো নাই, হৰা জিকাটো খেলত থাকিবই আৰু জাষ্ট আপুনি ট্ৰাই কৰিব, সেইটোৱে ডাঙৰ কথা। আৰু এবাৰ এইফালে আমাৰ ডেকাবিলাক অলপ ভলীবল খেলি ল'লে। তো ময়ো খেলিছিলোঁ বাৰু, যিহেতু মই খেলোঁতে মোৰ উঠোৱা নহ'ল। তো এতিয়া মই বেলেগ খেলোঁতে উঠাইছোঁ আৰু বেলেগ গাঁৱৰ পৰা টীম অহা নাই বাৰু, গাঁৱতে ওলাইছিল 6-7টামান টীম। তো গাঁৱতে এনে চিম্পুলকৈ পাতি থোৱা হ'ল আৰু খেলখনি। কোনে কোনে ভলীবল খেলি ভাল পায় কমেণ্টত জনাই যাবচোন এবাৰ, মইতো ভাল পাওঁ দেই। আৰু এইফালে এবাৰ আমাৰ গাঁৱৰ ৰাইজ, যিহেতু মাঘ বিহু বুলি ক'লে পিঠা মেইন আৰু ৰহীটো। এইফালে দেখিছে আমাৰ ওমেনবিলাকৰ চেল্ফ হেল্প গ্ৰুপ বিলাকে নিজৰ নিজৰ গ্ৰুপত এই বিহুৰ আয়োজন কেনেদৰে কৰিছে তাকে অলপ দেখাবলৈ যত্ন কৰিলে। তো আপোনালোকে চাওক। আৰু এইফালে এবাৰ আমাৰ আইতাসকল, তো যিহেতু প্ৰতিযোগিতা পাতিছিল, তো সেই মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰিছে আইতা কেইজনীয়ে। নাৰিকল আৰু চেনি লাডু মুঠি পিঠা ইয়াত টিকনি মাকনি এয়া মিছা মাছ আৰু দালিকনা
এয়া জোল মদ, এয়া চকা মদ আৰু এয়া হাঁচতি এয়া লগতে খাবলৈ পাৰে। এইফালে এইবাৰ হাঁহ ধৰা খেল চকু এনেদৰে বান্ধি থোৱা হয়। যিজনে ফাৰ্ষ্ট হাঁহ ধৰিব সেইজনে ফাৰ্ষ্ট হ'ব। আৰু আপোনালোকে আমাৰ ৰাইজ দেখিছে নাই, দৰ্শক বুলিয়ে ক'ব পাৰি আৰু। তো যিহেতু এনেধৰণৰ খেল আকৰ্ষিত কৰি আনিছে মানুহবিলাকক, তো মানুহ কিয় নহ'ব। তো সেয়েহে চবে গোট খাই মানুহবিলাক আহিছে। পাইছিলে বাৰু। নেতা সেয়া বহুত নেতা আহিছে। কৈ দিছে
তো এবাৰ এইফালে মিউজিক বল খেল পতা হৈছিল, যিহেতু মিউজিক চেয়াৰ থাকে যেনেদৰে সেইদৰে মিউজিক বল মিউজিকটো বাজি থাকোঁতে মানে যিজনী বা যিজনৰ হাতত এই বলটো থাকিব সেই আউট হ'ব। আৰু এইফালে দূৰৰ ফালে আপোনালোকে দেখিছে আমাৰ বুঢ়া মেথাবিলাক একগোট হৈ বহি আছে। সেয়াত আমাৰ এইটো লেকাং নিউজৰ সাংবাদিক এজন আহিছিল। তাই সাক্ষাৎকাৰ লোৱা পূৰ্ব চলি থাকোঁতে অলপ দেখাব যত্ন কৰিলোঁ। আৰু এইফালে দেখিছে আপোনালোকে যিহেতু সন্ধিয়াও হ'ল, সময়ো হ'ল, খেল ধেমালি কৰি থাকোঁতে ভোকো লাগিলে, তো নচাই নাচি আছে, খুৱাই খাই আছে। আচলতে এনেধৰণৰ সময় আৰু বছৰেকৰ মূৰত এবাৰ আহে, যিহেতু ৰাইজৰ মাজত লগত খোৱা সেই লুপ্ত উঠালোঁ। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো আগলৈকে মোৰ এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো মোৰ ফালৰ পৰা সকলোলৈ ইয়াৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ।